লোকসভা নিৰ্বাচনত এইবাৰ অসমৰ অতিকৈ গুৰুত্বপূৰ্ণ সংসদীয় সমষ্টি যোৰহাটৰ পৰা কংগ্ৰেছ যুৱনেতা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। সেইলৈ কালি তিতাবৰত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আজি টিয়কৰ ঐতিহাসিক জাতীয় বীৰ লাচিত মৈদামত উপস্থিত হৈ জাতীয় বীৰগৰাকীৰ মৈদাম তৰ্পণ কৰি অনাগত নিৰ্বাচনী যুঁজত জয়ী হোৱাৰ কামনাৰে সেৱা লয়। লগতে লোকসভাত এক শক্তিশালী গণতন্ত্ৰ গঢ় দিবলৈ ৰাজনৈতিক মেৰপাকৰ পৰা ওলাই সকলোৰে সহায় বিচাৰে কলিয়াবৰৰ প্ৰাক্তন সাংসদগৰাকীয়ে। ইফালে টাই আহোমৰ পৰম্পৰাগত পোছাক পৰিধান নকৰাক লৈ বৰ্তমান ৰাজ্যিক চৰকাৰৰ এজন মন্ত্ৰীয়ে যি সমালোচনা কৰিছে সেয়া অতি অপ্ৰয়োজনীয় বুলি মন্তব্য কৰি আজি টিয়কত টাই আহোমৰ কেৱল সাজ পোছাকেই নহয় পৰম্পৰাগত খাদ্য সম্ভাৰ গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে বুলিও জানিবলৈ দিয়ে গৌৰৱ গগৈয়ে। মই আমাৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰিছোঁ, তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, শক্তি বিচাৰিছোঁ। যি ৰণত মই নামিছোঁ এই ৰণত সদায় আদৰ্শ ভিত্তিত এটা যুঁজ মই আগবাঢ়ি যাওঁ আৰু মোৰ পৰা ক'তো অপৰাধ নহয়, ক'তো ভুল নহয়। সেইখিনিয়ে কথা আজি মই ইয়াত আহি অনুভৱ কৰিছোঁ। যোৰহাটৰ ৰাইজে নিৰ্ধাৰিত কৰিছে, যদি জনসাধাৰণৰ মন নাছিল তেওঁলোকে ওলাই নাহিলেহেঁতেন। জনসাধাৰণ কিবা কাৰণত কিবা এটা আক্ষেপ এটা আছে আৰু সেই আক্ষেপ আজি আনন্দৰে পৰিণত হৈছে। যিহেতু আজি প্ৰাৰ্থী তালিকা চাই তেওঁলোকে কিছু আশা কৰিব পাৰে যে ভৱিষ্যত সদনত এটা শক্তিশালী কণ্ঠ যোৰহাটৰ হয়, টিয়কৰ হয়, শিৱসাগৰ হয়, চৰাইদেউ হয়, সোণাৰী হয়, মাজুলী হয়, আমগুৰি, নাজিৰা হয় তেওঁলোকে শুনা পাব। আৰু সেইকাৰণে জনসাধাৰণে নিৰ্ধাৰিত কৰিছে আৰু সেইকাৰণে এই নিৰ্বাচন মোৰ ব্যক্তিগত নিৰ্বাচন নহয়, এইটো যোৰহাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী নিৰ্বাচন হ'বলৈ গৈ আছে। আৰু আহিলে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আহিলে সকলোৱে সুবিধা পাব, প্ৰত্যেক হিতাধিকাৰীসকলে সুবিধা পাব। যদি কোনোবাই বিজেপি মহিলা আছে, বিজেপি মহিলা সমৰ্থক আছে, তেওঁলোকেও সুবিধা পাব। কিন্তু আজিৰ তাৰিখত এটা ৰাজনৈতিক চিন্তাধাৰাৰ কাৰণে কিছু হিতাধিকাৰীসকলে আঁচনিৰ পৰা বঞ্চিত হৈছে। এই যে অন্যায় কৰা গৈছে চৰকাৰ সকলৰ হয়, চৰকাৰ এটা বিশেষ দলৰ সমৰ্থকসকলৰ নহয়। এই পৰিৱেশটো আমাৰ চৰকাৰ যেতিয়া আহিব ভৱিষ্যত আমি এইটো ইয়াত পৰিৱৰ্তন আনিম। বিজেপি দলে মই কৈছোঁ তেওঁলোকে আৰু বেলেগ ধৰণৰ কথা ক'বলৈ নাজানে। তেওঁলোকৰ মুখখন খুলিলে এই ধৰণৰ কথাবোৰে সকলোকে শুনা পাব। মই তেওঁলোকৰ কথা নিজৰ কৰ্মৰ যোগেদি উত্তৰ দিম। কথাৰ উত্তৰ কথা নহয়, কথা উত্তৰ কৰ্ম হ'ব। যদি মোৰ কিবা আক্ষেপ আছে যে আজিৰ দিনটোত কাম কাজ কৰিবলৈ আছে, সেইকাৰণে আহোমৰ মই পোছাকটো পিন্ধিছোঁ, কিন্তু আহোমৰ যে থলুৱা খাদ্য এইটো মই খাবলৈ এতিয়ালৈকে পোৱা নাই। তো সেইটো মই আশা কৰোঁ যে আজি সন্ধিয়া আমাৰ টিয়কৰ আমাৰ নেত্ৰী অলপ আহোমৰ থলুৱা খাদ্যবোৰো আমাৰ কাৰণে অলপ তৈয়াৰ কৰিছে। অসম আদিত্য টিয়ক।